দুগৰাকী মানুহ আহিছিলে তেওঁলোকে হিষ্ট্ৰীটো দিছিলে চিভিল হস্পিটেলত যে তেওঁলোকক এটা নিৰ্দিষ্ট পোকে কামুৰিছে আৰু বৰ বিষায় আৰু তেওঁলোকৰ কোনোবা এজন ইন ল এই মৰিগাঁৱৰ বৰঙাবাৰী তেওঁৰ মৃত্যু হৈছে এইটোৰ কাৰণে গতিকে আমাৰ মেডিচিন বিশেষজ্ঞ দুইজন পৰীক্ষা কৰিলে কৰি পেলাই অলপমান সন্দেহ কৰিলে যে কেন ইট বি স্ক্ৰাব টাইফাছ স্ক্ৰাব টাইফাছটো হ'ল এটা মানে ৰিকেটছিয়েল ডিজিজ বুলি কওঁ চুচু কামুচি বুলি এটা সৰু আপোনাৰ চিকৰা বুলিলে যিটো কয় তাতকৈ মানে একেবাৰে সৰু আৰু চকুৰে নেদেখি ভালকৈ গতিকে সি যেতিয়া কামুৰিব সেই বস্তুটো আচলতে এইবিলাক এন্দুৰ নিগনি এইবিলাকত মানে লাগি থাকে আৰু সেইটো মানুহৰ সংস্পৰ্শত যদি আহে তেতিয়াহ'লে সি যিটো বাইট কৰে যিটো কামোৰ দিয়ে সেই কামোৰটোত কিছুমান ইনফেকশ্যন আহে সেই ইনফেকশ্যনটো ৰিকেটছিয়া বুলি কওঁ চুচু কামুচি বুলি এইটো কয় গতিকে সেইটোৱে এটা স্কেব কৰে মানে য'ত কামোৰে লগে লগে ৰঙা হয় লাগে তাৰপিছত এইটো আমি ভেচিকুলেশ্যন হয় বুলি কওঁ এইটো তাৰমানে এৰাই যায় গৈ পেলাই আৰু ডাৰ্ক হৈ যায় মানুহে ভাবে যে এইখিনি জেগাতে পোকটো লাগিয়ে আছে বুজি পাইছেনে কিন্তু যিকেইটা কেছ আহিছিলে আমাৰ মেডিচিনৰ ডক্টৰে চালে সেই কেছকেইটাত কিন্তু একেবাৰে কনফাৰ্ম হোৱা নাছিলে কাৰণ সাধাৰণতে বহুত চিমটম থাকে স্ক্ৰাব টাইফাছত হেডেক আহিব বডি এক আহিব হাই ফিভাৰ আহিব অন্য ধৰণৰ কৈ আছোঁ মই সেইটো আল্টিমেটলি হ'বগৈ পাৰে মৃত্যুলৈকে হ'ব পাৰে কিন্তু সাধাৰণতে মানে এইখিনি বস্তু নাই তেওঁলোকে এটাই হিষ্ট্ৰী দিছে যে এটা পোকে কামুৰিছে আৰু এজন গুৱাহাটীৰ কোনোবা এখন নাৰ্ছিং হোমত মানে মৃত্যু হৈছে এইটোৰ কাৰণে তেনেকৈ এটা হিষ্ট্ৰী দিছিলে আৰু মই জইণ্ট ডিৰেক্টৰ মৰিগাঁৱক কণ্টেক্ট কৰিছিলোঁ যে এইটো আমাৰ গোটেই ডিটেইলছটো যিহেতু বৰঙাবাৰী কেছটো তেওঁ গোটেই ডিটেইলছটো বিচাৰিছোঁ তেওঁ দিব এইটো এতিয়া আমি যি সন্দেহ কৰিলোঁ স্ক্ৰাব টাইফাছ বুলি আমাৰ যিটো এলাইজা টেষ্ট কৰা হয় যিটো তাৰমানে চিভিল হস্পিটেলত সেইটো চিভিল হস্পিটেলতো কৰা হৈছে সাধাৰণতে তাৰমানে খুব একিউট এইটো তাৰমানে বেমাৰটোৰ ইনকুবেশ্যন পিৰিয়ড বুলি কওঁ যিটো কামোৰাৰ পৰা ধৰি লওক বেমাৰটো হোৱালৈকে 3 পৰা 21 দিন হ'ব পাৰে আৰু তাত যিটো তাৰমানে টেষ্ট পজিটিভ আহিবলৈ কেইদিনমান লাগে সেইকাৰণে আমি কেইদিনমান 2 দিন দেৰি কৰি পেলাই একেলগে এজন দুজনকৈ কৰিবলৈ দিগদাৰ একেলগে আমি টেষ্টখিনি কৰিলোঁ 3জনৰ স্ক্ৰাব নেগেটিভ আহিলে সেইখিনি স্ক্ৰাব টাইফাছ নহয় হয়তো অন্য কিবাহে কামুৰিছে আমাৰ তেনেকুৱা এটা ইণ্টাৰপ্ৰিটেশ্যন হ'ল তাৰপিছত আমাৰ আৰু 16জন আমাৰ ছাৰ্ভেইলেঞ্চ টীম গ'ল আমাৰ গোটেই RRT বুলি কওঁ ৰেপিড ৰিয়েকশ্যন টীম থাকে আমাৰ IDSP তেওঁলোক ডক্টৰ ছাৰ্ভেইলেঞ্চ ৱৰ্কাৰ্ছ গৈলৈকে তেনেকুৱা ধৰণৰ আৰু 16টামান কমপ্লেইন পালে তাতে চিভিল হস্পিটেলত তেওঁলোকে 3জনক ভৰ্তি কৰিছিলে সেইকেইজনৰো টেষ্ট কৰা হ'ল নেগেটিভ তেওঁলোক ভাল হৈছে আৰু ইতিপূৰ্বে আমি তাৰমানে যিখিনি এৰিয়াত হৈছিলে চুটিৰ পাৰ আৰু নেপালী গাঁও সেই এৰিয়াটোত আমাৰ হৈছে আমাৰ মেডিকেল টীম গৈছে ছাৰ্ভেইলেঞ্চ টীম গৈছে গোটেইখিনি চাইছে আৰু আমাৰ তাৰমানে লাইং কেছ বা তাৰমানে চিৰিয়াছ কেছ একো নাই তেনেকুৱাকৈ তেওঁলোকে খালি এটা কৈছে যে যিখিনি জেগাত কামুৰিছে বিষাই আছে আৰু যিটো আমাৰ টিপিকেল স্কেব বুলি কওঁ যিটো বস্তু আপোনালোকক মই দেখাই দিব পাৰিম সেই বস্তুটো এতিয়ালৈকে স্পষ্ট হোৱা নাই সেইটো এতিয়া মই কৈ আছোঁ গোটেইখিনি বস্তু আমি যিখিনি ট্ৰিটমেণ্ট কৰিব লাগে যেনেকৈ কৰিব লাগে গোটেই বস্তুখিনি আমি ডাক্তৰ নাৰ্ছ আৰু পাব্লিককো কৈ এৱাৰনেছ কেম্পেইন বুলি কয় সেইখিনি আমাৰ সজাগতা মিটিং হৈছে কালি হৈছে গোটেই মানুহখিনি কি কৰিব লাগিব কেনেকৈ কৰিবলৈ আমি বুজাই দিছোঁ আমাৰ এটা ফাৰ্ষ্ট ইম্প্ৰেশ্যন হৈছে যে মানুহখিনি অকণমান ভয়ো খাইছে তেনেকুৱা এটা ইম্প্ৰেশ্যন হৈছে ক'ৰবাত যদি ইয়াতে কামুৰিছে ক'ৰবাত সাধাৰণতেতো হেৰিয়াত ভৰিছোঁ এনেকুৱা ইয়াত কামোৰে যিকোনো তাৰমানে মস্কুইটো বাইটকো তাৰমানে সন্দেহ কৰিবলৈ তেওঁলোকে তেনেকুৱা কিছুমান হৈছে তথাপি আমি ৰুল আউট কৰা নাই এতিয়ালৈকে আমি আৰু কেইদিনমানৰ পিছত মই তেওঁলোকক কৈছোঁ IDSPক যে আৰু কিছুদিন লৈ পেলাই আপোনালোকে আকৌ স্ক্ৰাব টাইফাছৰ টেষ্টটো কৰক এলাইজাটো কৰক আৰু যদি আপোনালোকৰ সন্দেহ আছে তেতিয়াহ'লে গুৱাহাটীলৈ পঠাই দিয়ক চেম্পল পঠাই দিয়ক গুৱাহাটীলৈ আমি সেইখিনি কৰিছোঁ এতিয়া মোৰ কথা হ'ল কি এতিয়ালৈকে চিৰিয়াছনেছ সেই কেছটোৰ কথাটো মই ডিটেইলছ ক'ব নোৱাৰিম সেইটো হয়তো মোৰ হাতত নাই এতিয়া পালে আপোনালোকক দিলোঁহেঁতেন ডেথ কেছটো কিন্তু বাকীখিনি কেছ ষ্টেবল একো অসুবিধা নাই গোটেইখিনি ভাল হৈছে আৰু তাৰমানে একো ভয় কৰিবলগীয়া নাই ৰাইজলৈ এটা বাৰ্তা যাব লাগে যে তাৰমানে এই বস্তুটো এপিডেমিক ফৰ্মত নহয় বেমাৰ এটা ধৰি লওক কিবা এটা ইনফেকশ্যন এটা হ'ল ধৰি লওক ইটোৱে সিটোলৈ যাব বহুত মানুহ এফেক্টেড হ'ব বা বহুত এসোপা ধৰণৰ পোক উৰি আহি পেলাই বহুত মানুহক এফেক্ট কৰিছে তেনেকুৱা এটা ইম্প্ৰেশ্যন দিব নালাগে এইটো বেড হাইজিনৰ কাৰণে হয় ধৰি লওক জংঘলৰ ওচৰত আছে ঘৰটো বা বিচনা পাতি
না 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 গাহৰিৰ পৰা নাহে গাহৰিৰ পৰা আমি যিমানখিনি জানো আৰু মাইট বুলি কয় এইটো এই উৰহৰ নিচিনা চাউলকৰ নিচিনা বস্তু এটা এই লাগিয়ে থাকে তাতে এটা আমি টেম্পুল আনিছোঁ আনি পেলাই পৰীক্ষা কৰিব দিছোঁ সেইখিনি আচলতে কি বস্তুটো এইটো তেতিয়া ওলাব সেইটো পৰীক্ষা কৰিছোঁ আমি এতিয়া 16জন আৰু আগৰ 3জন 19জন এই 3জনৰ নেগেটিভ আহিলে 16জনৰ আমি দিছোঁ ৰিজাল্টটো আহিব পজিটিভ ওলোৱা নাই সেই যিজন মেডিকেলত ঢুকালে বুলি ক'লে নাৰ্ছিং হোমত গুৱাহাটীত তেওঁ পজিটিভ বুলি দিয়া আছে সেইকাৰণে আমি সন্দেহ কৰিছোঁ বস্তুটো কি কয় হয় তেওঁলোকৰ পজিটিভ দিয়া আছে ৰিপৰ্টটো মই বিচাৰি আছোঁ পোৱা নাই একো ক'ব নোৱাৰোঁ মানে হয় এজন যিজন আহিছিলে তেওঁৰ ভিনিয়েক বুলি কৈছিলে যিজন আহিছিলে তাৰমানে তেওঁ কিন্তু নেগেটিভ আমাৰ গোটেইখিনি আমাৰ ডাক্তৰ গোটেইখিনি আছে এইটো ডক্সিচাইক্লিন বুলি এটা এণ্টিবায়'টিক আছে এইটো তাৰমানে খুব ভাল ৰেচপণ্ড কৰে এইটো ৰেজিষ্টেঞ্চটো নহয় এটা মান খালে তাৰমানে ভাল হৈ যায় সেইকাৰণে সেইখিনি আমি কৈছোঁ মানুহবিলাকক যে আমাৰ ডাক্তৰসকলকো কৈছোঁ যে আপোনালোকে এইটো ট্ৰিটমেণ্ট আৰম্ভ কৰক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত